এয়া কৰতাল হয় এয়াও সেই তেনেকৈ ভক্তিৰ গীতৰ অনুষ্ঠানত ব্যৱহাৰ কৰা হয় বিভিন্নভাৱে এতিয়া আমাৰ এই লোকবাদ্যবোৰ পশ্চিমীয়া দেশলৈকো গৈছে বিভিন্নভাৱে আপোনাৰ আধুনিকভাৱে নিৰ্মাণ হৈছে ইয়াকো তেনেকৈ বিভিন্ন নামত বুজাব পাৰি বাইদেউ ধৰিবচোন অলপমান কিলো আহিলো এনো সংসাৰলৈ একো কাম নহলে সকলো লিখি পঠিয়ালে কিনো পতিয়া হৰিব খুব অতি সুন্দৰ ইয়াত হয় হয় আৰু এডোখৰ লোহাৰ অংশ লাগে হয় আমি আৰু সুবিধা কৰি সেই লোহাডোখৰ বেছি গৰম হৈ যায় কাৰণে লগত হিটটো চিংছ কৰিবৰ কাৰণে এলুমিনিয়াম ব্যৱহাৰ কৰিছো অলপ আধুনিকতালৈ আনি এই ব্যৱহাৰ কৰিছো তেতিয়া আমি যিমান ইয়াত মানে ৰেকি থাকিলেও গৰম হৈ হাতখনত তপ্ত অনুভৱ নহয় যিহেতু ঠাণ্ডা কৰিবৰ কাৰণে এলুমিনিয়ামটো বহুত ঠাণ্ডা বস্তু ইয়াক আমি ব্যৱহাৰ কৰিছো আৰু এই কাঠৰ এডাল সেৱা তামোল বুলি কয় সেৱা তামোল আৰু অন্য কাঠবিলাক হলে ক্ষয় যাব এইটো লোহাৰ দৰে হয় সেইকাৰণে সেৱা তামোল লোহাৰ নিচিনা আহিছে দূৰৰ পৰা দেখিবলৈ সেৱা তামোলৰ হয় বহুত ধন্যবাদ এয়াও আমি নিজৰ হাতেৰে বনাওঁ হয় এইবিলাক আমি বিভিন্ন ঠাইত আমি যোগান দিওঁ হয় যাক যিসকলৰ ভক্তিৰ অনুষ্ঠান আছে এইবিলাকলৈ আমি ইয়াৰ মূল্য কেনেকুৱা বৰ বেছি নহয় পাৰিশ্ৰমিক ইয়াৰ পাৰিশ্ৰমিক আমি মাত্ৰ 100 টকাই ৰাখিছো দিনটো বহিলে মানে সেৱা কাঠ যদি আমি মানে কাঠিটো কিনিবলগীয়া হয় কিনি মেলি আমি যদি ইয়াক যদি 10 ডালো বনাওঁ তেতিয়াহ'লে আমাৰ বাকী পাৰিশ্ৰমিক আৰু ইয়াত আছে ইয়াত এটা তেলো লগাব লাগে যিটো পচি নাযাবৰ কাৰণে কি তেল লগাই ইয়াত আমি খাটি সৰিয়হৰ তেল প্ৰয়োজন হয় আৰু সেই পগাই লৈ তাৰ লগত কিছু বনৌষধি আছে বনৌষধিৰ আপোনাৰ গছ বন লতাৰ পৰা উলিওৱা ৰসৰ সহ সৰিয়হ তেলকণ পগাই মেলি ইয়াত ঘঁহিব লাগে সম্পূৰ্ণৰূপে যেতিয়া বনাইছো কাটি মেলি আপোনাৰ সম্পূৰ্ণ কৰিছো ঘাটবিলাক বনাইছো তাৰপিছত আপোনাৰ সেই সৰিয়হ সুন্দৰভাৱে ঘঁহি ৰদাব লাগে আৰু বনাই একেদিনাখনে দিব পৰা অৱশ্যে নহয় সংগ্ৰহত থব লাগে সপ্তাহ দিন 2-3 দিন যেতিয়া সেই তেলকণ কৰি আপোনাৰ যিটো প্ৰস্তুতি কৰা হয় তাক দি পিনে ৰ'দত যেতিয়া শুকুৱাই দিয়া হয় তেতিয়াহ'লে আপোনাৰ ভিতৰলৈকে সোমাই যায় আৰু ইয়াক প্ৰায় 20 পৰা 25 বছৰলৈকে থলেও কোনো ক্ষয় ক্ষতি নহয় হয় হয় তেনেকুৱা ধৰণৰ কৰি বনোৱা হয়